सर्वमंगलमंगल्ये शिवे सर्वार्थसाधिके शरण्यत्र्यम्बके गौरी नारायणी नमस्ते। नमस्कार प्रिय बন্ধুসকল, মোৰ ইউটিউব চেনেল এষ্টছৰ বুলি সকলোকে স্বাগতম জনাইছো। আজি মই আগষ্ট মাহৰ কৰ্কট ৰাশিৰ ৰাশিফলখিনি মই কৈ দিম। যেহেতু বৰ্তমান কৰ্কট ৰাশিৰ কিছু অশুভ যোগ চলি আছে আগষ্ট মাহৰ, আৰু আগষ্ট মাহৰ মাজৰ পৰা কিছু শুভ ফল লাভ কৰিব। গতিকে যিসকল জাতক জাতিকাই মোৰ চেনেলটো নতুনকৈ আহিছে আপোনালোকে ছাবস্ক্ৰাইব কৰি থব, দৈনিক ৰাশিফল আৰু পঞ্চাংগবিলাক পাই থাকিব। প্ৰথমতে মই ৰাশিৰ আপোনাৰ কোনটো ৰাশিত কি গ্ৰহ বহি আছে, তাৰপিছত মই ফলখিনি কৈ দিম, চিম্পল কৰি ফলখিনি কৈ দিম। প্ৰথমতে আহিছোঁ আপোনাৰ ৰাশিতে বহি আছে ৰবি, আপোনাৰ ধনস্থানত বহি আছে বুধ আৰু শুক্ৰ, তৃতীয়ত বহি আছে কেতু, আৰু চোৱা যায় সপ্তমত বহি আছে শনি, অষ্টমত শনি, নৱমত যিহেতু ৰাহু, একাদশত বৃহস্পতি আৰু মংগল, দ্বাদশত চন্দ্ৰ। এইখিনিও হৈছে আপোনাৰ প্ৰথম 1 তাৰিখে, আগষ্টৰ 1 তাৰিখে এনেকৈ বহি আছে। আমি যেতিয়া ৰাশিফল চাওঁ, আচলতে ৰাশিফলটো 100% ফল পাইছোঁ নে নাই তাৰ এটা সমীক্ষা কৰিব পাৰি। 100% ফল কেতিয়া পাব? যেতিয়া আপুনি ৰাশিটোৰ লগতে নিজৰ দশাটো বিচাৰ কৰি ল'ব, আপোনাৰ কি দশা চলি আছে। আৰু দশা যদি ভাল দশা হয় তেতিয়া ভাল ফল লাভ কৰিব, বেয়া দশা হ'লে কিছু বেয়া ফল লাভ কৰে। সেইকাৰণে দশাটো চাই ল'ব লাগে। দশা আৰু বৰ্তমান যেতিয়া আমি চাম তেতিয়াহে আমি 100% ফলটো চাব পাৰোঁ। তথাপি মই ৰাশিফলখিনি কৈ দিছোঁ। যিসকল জাতক জাতিকাৰ বৰ্তমান ৰবি দশা চলি আছে তেওঁলোকৰ কিন্তু কিছু অশুভ, আৰু শনি দশা যদি চলি আছে কিছু অশুভ। তেওঁলোকে শনি দশা আৰু ৰবি দশা চলি আছে নেকি চাই ল'ব। আপোনাৰ ৰাশিতে যিহেতু ৰবি বহি আছে আৰু অষ্টমত শনি, প্ৰথমতে এইটো কৈছোঁ, ৰাশিত ৰবি বহাৰ কাৰণে ৰবিয়ে কিছু শুভ ফল প্ৰদান কৰে যদিও এইটো ৰবি বৰ্তমান শনি আৰু ৰবি দুটা শত্ৰু অষ্টমৰ ষষ্ঠত আছে, পৰস্তক যুগ এটা হৈ আছে। গতিকে প্ৰথমতে মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ পিতা পুত্ৰ অশুভ যুগ, পিতাৰ পৰা পুত্ৰলৈকে অষ্টম, পুত্ৰৰ পৰা পিতালৈকে ষষ্ঠ। গতিকে অষ্টমৰ ষষ্ঠ থাকিলে পৰস্তক যুগ বুলি কোৱা এটা যুগ হয়। এই যুগত কিন্তু বহুত অশুভ হয়। যেতিয়া কৰ্কট ৰাশিৰ পিতা পুত্ৰ লগ হ'ব, হাই কাজিয়া হ'ব, সৰু সুৰা এক্সিডেণ্ট যুগ হ'ব পাৰে। ঠিক তেনেকুৱা এইকেইদিনৰ কাৰণে, সদায় নহয়, জুলাই মাহৰ 15ৰ পৰা আগষ্ট মাহৰ 16 তাৰিখ বুলি ধৰিলোঁ, তাৰ পিছত আৰু তেনেকুৱা যুগ নাথাকে। যদি আমি চাওঁ এতিয়া স্বাস্থ্যৰ ক্ষেত্ৰত ৰবিৰ কাৰণে কিছু সৰু সুৰা অশুভ থাকিব। গতিকে চকুৰ অসুখ হ'ব পাৰে, এলাৰ্জি হ'ব পাৰে। ধনস্থান যদি চোৱা যায়, ধনস্থানত যিহেতু বুধ আৰু শুক্ৰ আছে, অধিপতি ৰবি হিচাপে যিহেতু আপোনাৰ ৰাশিতে আছে, টকা পইচাৰ ক্ষেত্ৰত কিছু সৰু সুৰা অশান্তি থাকিব। যদিও কিছু ক্ষেত্ৰত যিসকলৰ শুভ দশা চলি আছে তেওঁলোকৰ কিন্তু বুধ আৰু শুক্ৰৰ কাৰণে অতি শুভ। যিটো শুক্ৰ ধনস্থানত থাকিলে শুভ ফল প্ৰদান কৰে আৰু বুধ থাকিলেও শুভ ফল প্ৰদান কৰে। তৃতীয়ত যদি চাওঁ আমি কেতু বহি আছে, ভাতৃস্থান বহুত শুভ নহয়। কৰ্কট ৰাশিৰ ভাতৃসকলৰ কিছু সৰু সুৰা বেমাৰ আজাৰৰ যোগ দেখা যায়, পেটৰ বেমাৰ, পেটৰ অসুখ তেনেকুৱা। ভাতৃৰ ক্ষেত্ৰত বহুত শুভ নহয়। আৰু আগষ্ট মাহৰ 5 তাৰিখৰ পৰা কিছু ভাতৃৰ ক্ষেত্ৰত শুভ ফল লাভ কৰিব। আৰু 23 আগষ্টৰ পৰা কিছু অশুভ থাকিব। 23 আগষ্টৰ পৰা আপোনাৰ ভাতৃৰ কিছু সৰু সুৰা বেমাৰ হ'ব পাৰে, গতিকে সাৱধান থাকিব। আপুনি যদি শুক্ৰৰ প্ৰতিকাৰ কৰে তেতিয়া ভাতৃৰ শুভ ফল লাভ কৰিব। এতিয়া আমি প্ৰাইমাৰী শিক্ষা আৰু বন্ধুস্থান, প্ৰাইমাৰী শিক্ষাৰ অধিপতি হৈছে শুক্ৰ যিহেতু দ্বিতীয়ত আছে টকা পইচাৰ ধনস্থানত। ধনস্থানত থকাৰ কাৰণে আপোনাৰ যদি চোৱা যায় বন্ধুৰ ক্ষেত্ৰত কিছু শুভ বুলি ক'ব পাৰি। গতিকে ধন লাভ, ভাগ্য উন্নতি, ভ্ৰমণ যুগ, বন্ধুৰ লগত ভ্ৰমণৰ যুগ দেখা যায় আগষ্ট মাহত। গতিকে বন্ধুৰ লগত ভ্ৰমণৰ যুগ, সৰু সুৰা ভ্ৰমণ থাকিব, বন্ধুৰ পৰা ভাল ফলে লাভ কৰিব। চাওঁ আপোনাৰ উচ্চ শিক্ষা ক্ষেত্ৰত যদি আমি চাওঁ, উচ্চ শিক্ষাৰ অধিপতি আছে আপোনাৰ একাদশত, যিটো মংগল শনি এইবিলাক যদি একাদশত থাকে অতি শুভ। গতিকে যিসকলে কমাৰ্চ পঢ়ি আছে তেওঁলোকৰ কাৰণে বহুত শুভ ফল প্ৰাপ্তি হ'ব, ভাল ফল লাভ কৰিব কমাৰ্চৰ কাৰণে। আৰু যিসকলে বেপাৰ বাণিজ্য কৰি আছে কম বয়সতে তেওঁলোকৰ কিন্তু অতি শুভ, উন্নতি হোৱা যুগ দেখা যায়। যিসকলে দূৰত পঢ়িব ইচ্ছা কৰে, IIT বা ইঞ্জিনিয়াৰিং এইবিলাকতো কিন্তু চান্স পাব। স্বাস্থ্যৰ ক্ষেত্ৰত যিহেতু অধিপতি বৃহস্পতি, একাদশত যেতিয়া বৃহস্পতি থাকে তেতিয়া অতি শুভ ফল প্ৰদান কৰে।
আয় বৃদ্ধি, পদোন্নতি, ধন লাভ, স্থান লাভ, ভাগ্যোন্নতি এইবিলাক মানে বহুতখিনি উন্নতি যোগ দেখা যায়। যিটো একাদশত বৃহস্পতি বহি আছে আৰু লগত মংগল বহি আছে। মংগল আৰু বৃহস্পতি দুটা মিত্ৰ গ্ৰহ, গতিকে মিত্ৰৰ কাৰণে শুভ ফল লাভ কৰিব। এতিয়া চোৱা যায় সপ্তম বিবাহস্থানৰ অধিপতি শনি, কিন্তু বিবাহস্থানৰ অধিপতি হিচাপে অষ্টমত আছে আৰু অষ্টমত থকাৰ কাৰণে ৰবি অষ্টমত থকাৰ কাৰণে কিছু অশুভ। গতিকে আগষ্টলৈকে বিবাহৰ যোগ নাথাকে। গতিকে আগষ্টৰ পিছত আপোনালোকে বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰিব, তেতিয়া কিন্তু শুভ ফল লাভ কৰিব। এতিয়া চাওঁ আমি অষ্টমত যিহেতু শনি বহি আছে, প্ৰথমতে কৈছোঁ অষ্টম শনিটো বহুত শুভ নহয়, গতিকে অষ্টমৰ ক্ষেত্ৰত শনি প্ৰতিকাৰ কৰিব। এতিয়া চাওঁ ভাগ্যত বহি আছে ৰাহু, ৰাহুৰ কাৰণে ভাগ্যৰ কিছু উন্নতি হ'ব। অধিপতি বৃহস্পতি হিচাপে বৃহস্পতি যিহেতু একাদশত থাকিল, গতিকে একাদশত বৃহস্পতি থকাৰ কাৰণে আপোনাৰ কিন্তু ভাগ্যোন্নতি হোৱা যোগ দেখা যায়। গোটেই মাহটোত ভাগ্যৰ বহুত শুভ। কিছু ক্ষেত্ৰত বেমাৰ আজাৰ যোগ আছে যদিও ভাগ্যৰ ক্ষেত্ৰত ভাল হ'ব, ভাগ্যৰ পৰাহে বাচিব। গতিকে বেমাৰ আজাৰ যোগ থাকিলে কমি যাব। কিছু কৰ্মাধিপতি হৈছে মংগল, একাদশত আছে, গতিকে কৰ্মৰ প্ৰতি যোগ আছে। যিসকলে ফৰেষ্টত, পুলিচ, আৰ্মি, মিলিটাৰী এইবিলাকত যাব ইচ্ছা কৰে তেওঁলোকে যোগদান কৰিব পাৰিব। ইণ্টাৰভিউ দিলে পাছ কৰিব, যদি আগষ্ট মাহতে ইণ্টাৰভিউ হয় নাইবা এপ্লাই কৰে, তেতিয়া শুভ ফল লাভ কৰিব। আৰু যিসকলে বেপাৰ বাণিজ্য কৰি আছে তেওঁলোকৰ কিন্তু শুভ যোগ আছে। যিসকলে লোহা, তামা এইবিলাকৰ দোকান বা LIC এইবিলাকত কাম কৰে তেওঁলোকৰ কিন্তু অতি শুভ। দেখিছোঁ দ্বাদশত বহি আছে চন্দ্ৰ খৰচৰ ঘৰত, গতিকে সৰু সুৰা খৰচ বৃদ্ধি যোগ দেখা যায়। এতিয়া দেখিছোঁ প্ৰতিকাৰ হিচাপে আপুনি যিহেতু ৰবি আৰু শনিৰ প্ৰতিকাৰ কৰিব। অষ্টমত শনি বহি আছে, অষ্টম শনিটো বহুত শুভ নহয়। বৰ্তমান পিতা পুত্ৰ লগ নোহোৱাই ভাল কেইদিনমানৰ কাৰণে, আগষ্টৰ 15 তাৰিখলৈকে, তাৰপিছত কিন্তু শুভ ফল লাভ কৰিব। শনি আৰু ৰবিৰ প্ৰতিকাৰ কৰিলে অতি শুভ। আৰু যদি কিবা সুধিবলৈ থাকে আপোনালোকে সুধিব পাৰে। ধন্যবাদ।